Hello everyone. First of all, I welcome all of you to this accountancy class. So today in this class we are going to discuss about the treatment of reserve and accumulated profits and losses. So আজি আমি এই ক্লাছটোত reserve আৰু accumulated profit বা লছৰ বিষয়ে আমি ডিসকাস কৰিম। সো আমি টপিকলৈ যোৱাৰ আগতে আমি ফাৰ্স্ট জানি ল'ব লাগিব যে ৰিজাৰ্ভ কি হয় আৰু accumulated profits বা accumulated loss মানে কি। সো তোমালোকে অলৰেডি এইচএছ ফাৰ্স্ট ইয়েৰত তোমালোকে ৰিজাৰ্ভৰ বিষয়ে পঢ়ি আহিছা যে আমি যেতিয়া আমি ডিসকাস কৰিছিলোঁ provision and reserve, the difference between the provision and reserve. So আমি জানতাত যে আমি পঢ়িছিলোঁ তাতে আমি পাইছিলোঁ যে provision বিলাক সদায় short টাৰ্মৰ কাৰণে কৰা হয় আৰু reserve বিলাক কি লং টাৰ্মৰ কাৰণে জেনেৰেলি লং টাৰ্মৰ কাৰণে কৰা হয়। যেটো ৰিজাৰ্ভ কৰাৰ মেইন যেটো এম হৈছে যিবিলাক আমাৰ ফিউচাৰ আননোন যিবিলাক লাইবিলিটি যিবিলাক আমাৰ ফিউচাৰ আননোন লাইবিলিটি আৰাইজ হ'ব সো সেই আননোন লাইবিলিটি বিলাক মিট কৰিবৰ কাৰণে কিছুমান ৰিজাৰ্ভ ক্ৰিয়েট কৰা হয় আৰু আমি আজি এই ক্লাছটোত সেই ৰিজাৰ্ভ বিলাক কেনেকৈ আমি ট্ৰিটমেন্ট কৰিম পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনে যিবিলাক ৰিজাৰ্ভ ক্ৰিয়েট কৰিব লাইক জেনাৰেল ৰিজাৰ্ভ সিঙ্কিং ফাণ্ড ৰিজাৰ্ভ বা ওয়ার্কম্যান কম্পেনসেশন ৰিজাৰ্ভ সো তেনেকুৱা বহুত এক্সাম্পল আছে ৰিজাৰ্ভৰ সো তেনেকুৱা ধৰণৰ ৰিজাৰ্ভ বিলাক আমি কেনেকৈ ট্ৰিটমেন্ট কৰিম এজন পাৰ্টনাৰ এডমিশনৰ সময়ত সো আমি সেই বিষয়ে ডিসকাস কৰিম। সো ইয়াতে আউটা কথা কৈ লওঁ accumulated profits বা লছ accumulated মানে যিবিলাক আমি কি হয় গুড খুৱাই থৈ দিওঁ যিবিলাক আমি সেভিংস কৰি থৈ দিওঁ সেইবিলাকে accumulated profits বুলি কয়। ফৰ এক্সাম্পল এখন পাৰ্টনাৰশ্বিপ ফাৰ্মে ধৰি লোৱা এখন পাৰ্টনাৰশ্বিপ ফাৰ্মে সাপোজ ধৰি লোৱা যেটো 2021 যেটো ইয়াৰৰ যেটো প্ৰফিট হ'ল তাৰে সেই প্ৰফিটৰ সাপোজ ধৰি লোৱা 20000 প্ৰফিট হ'ল সেই প্ৰফিটৰে 10000 এটা কি কৰিলে accumulated profit হিচাপে ফাৰ্মখনত থৈ দিলে বিজনেস ফাৰ্মখনত থৈ দিলে। সো তেনেকে আমি প্ৰত্যেক ইয়াৰত ইচ ইয়াৰত যেতিয়া আমি এটা প্ৰফিট আমি গুড খুৱাই থৈ যাম accumulate কৰি যাম accumulate কৰি গৈ থাকিম সো সেই প্ৰফিটটো ক'ব accumulated profit যেটো আমি কি হয় এটা এমাউন্ট কি আমি গুড খুৱাই ৰাখো প্ৰফিট এটা গুড খুৱাই ৰাখো হেতু কোৱা হয় accumulated profit আৰু accumulated loss মানে কি হয় যেতিয়া ফাৰ্মখনৰ লছ সাফাৰ কৰিব সেই লছটো যেতিয়া আমি accumulate কৰি যাম যেতিয়া লছটো আমি accumulate কৰি যাম সেই লছটো ক'ব accumulated losses। ওকে সো তোমালোকে এইচএছ ফাৰ্স্ট ইয়াৰত তো ৰিজাৰ্ভ আৰু accumulated profits I think accumulated profits এর বিষয়ে তোমালোকে I think পাইছা। সো আমি যে ডিসকাস কৰিম যে একাউন্টিং ট্ৰিটমেন্ট আমি কেনেকৈ কৰিম। সো তোমালোকে একাউন্টিং ট্ৰিটমেন্টে যোৱাৰ আগতে তোমালোকে এই বেলেন্স শীটখন চাব লাগিব। সো এই বেলেন্স শীটখনত যদি তোমালোকে চোৱা ইয়াত কি দেখিবা এখন বেলেন্স শীট হয় এবিসি কোম্পানী লিমিটেডৰ সাপোজ আমি কোম্পানী বুলি ধৰি লৈছো বা আমি পাৰ্টনাৰশ্বিপ ফাৰ্ম বুলিও ক'ব পাৰো এবিসি পাৰ্টনাৰশ্বিপ ফাৰ্ম as on 31st March 2021। সো এই বেলেন্স শীটখনৰ তোমালোকে দুটা সাইড দেখিছা এসেট সাইড এন্ড লায়াবিলিটি সাইড। তোমালোকে যদি লায়াবিলিটি সাইড ফার্স্ট চোৱা ফার্স্ট কি থাকে লায়াবিলিটি সাইডে ক্যাপিটাল থাকিব তাৰ পিছত কি থাকিব জেনাৰেল ৰিজাৰ্ভ বিলাক থাকিব যেনে আমি ক'ব পাৰো জেনাৰেল ৰিজাৰ্ভ বা ৰিজাৰ্ভ ফাণ্ড বুলি থাকিব পাৰে। বেলেন্স শীটখনত ৰিজাৰ্ভ জেনাৰেল ৰিজাৰ্ভ বুলি থাকিব পাৰে নতুবা ৰিজাৰ্ভ ফাণ্ড বুলি থাকিব পাৰে। সো এই কথাটো হ'ল যে ৰিজাৰ্ভ কি টাইপৰ ৰিজাৰ্ভ হ'ব পাৰে মই ইয়াত ৰিজাৰ্ভ বিলাক মেনশন কৰিছো যে সিঙ্কিং ফাণ্ড ৰিজাৰ্ভ হ'ব পাৰে ইনভেষ্টমেন্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ হ'ব পাৰে বা ওয়ার্কম্যান কম্পেনসেশন ৰিজাৰ্ভ হ'ব পাৰে নতুবা জেনাৰেল ৰিজাৰ্ভ বুলিও থাকিব পাৰে। সো এইবিলাকৰ ৰিজাৰ্ভ এইবিলাক কি কৰা হয় যে প্ৰত্যেক ইয়াৰত আমি যেতিয়া প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট কৰিছিলো তাত আমি এটা এন্ট্ৰি পাস দিছিলো যে যদি আমাক কোৱেশ্চনটোত আমাক দি থোৱা হয় যে ট্ৰান্সফাৰ টু জেনাৰেল ৰিজাৰ্ভ তো হেতু আমি কি কৰিছিলো আমি হেতু কি কৰিছিলো প্ৰফিটৰ পৰা এটা পৰ্চন আমি কি কৰিছিলো জেনাৰেল ৰিজাৰ্ভ ট্ৰান্সফাৰ কৰি দিছিলো। দ্যাট মিন্স কি যিবিলাক ৰিজাৰ্ভ ক্ৰিয়েট কৰে ফাৰ্মখনে বিজনেস ফাৰ্মখনে যিবিলাক ৰিজাৰ্ভ ক্ৰিয়েট কৰে সেই ৰিজাৰ্ভ বিলাক কি হয় এটা প্ৰফিটৰ পাৰ্ট হয় এটা প্ৰফিটৰ পাৰ্ট সেই প্ৰফিটৰ পাৰ্ট এটা কি হয় সেট এসাইড কৰি দিয়ে সেই প্ৰফিটৰ পাৰ্ট এটা লৈ পেলানি সেই ৰিজাৰ্ভটো ক্ৰিয়েট কৰে। ওকে সেই ৰিজাৰ্ভটো ক্ৰিয়েট কৰে। সো দ্যাট মিন্স যদি ফাৰ্মখনে ৰিজাৰ্ভটো ক্ৰিয়েট নকৰিলেহেঁতেন তেতিয়াতো সেই ৰিজাৰ্ভৰ এমাউণ্টটো কোনে পালেহেঁতেন পাৰ্টনাৰ্ছ বিলাকে গেইন কৰিলেহেঁতেন পাৰ্টনাৰ্ছ বিলাকে পালেহেঁতেন।
কিন্তু ৰিজাৰ্ভটো ক্ৰিয়েট কৰাৰ লগে লগে পাৰ্টনাৰ্ছৰ কি হ'ল এটা প্ৰফিট কি হয় পাৰ্টনাৰ্ছবিলাকে ছেক্ৰিফাইচ কৰিবলগীয়া হ'ল সেই প্ৰফিটৰ এটা পাৰ্ট আনি পেলাই কি কৰিলে বিজনেছ ফাৰ্মখনে কি হয় ৰিজাৰ্ভ ক্ৰিয়েট কৰিলে ৰিজাৰ্ভ মানে কি হয় যিবিলাক আমি আননন ফিউচাৰ লাইবিলিটিছখিনি মিট কৰিবৰ কাৰণে পে'মেণ্ট কৰিবৰ কাৰণে আমি কি এটা এমাউণ্ট ছাইড কৰি ৰাখোঁ এটা ছাইডত ৰাখি থওঁ সেইটোকে কোৱা হয় ৰিজাৰ্ভ চ' এতিয়া কি হ'ল প্ৰফিটৰ এটা পৰ্চন আনি ৰিজাৰ্ভ ক্ৰিয়েট কৰিলে ডেট মিনছ কি হ'ল সেই পাৰ্টনাৰ্ছবিলাকৰ এমাউণ্ট হয় যিটো প্ৰফিটটো পাৰ্টনাৰ্ছবিলাকৰ প্ৰফিট হয় কাৰণ আমি পাৰ্টনাৰ্ছবিলাক কি হয় আমি পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনৰ অ'নাৰ বুলিও ক'ব পাৰোঁ যে পাৰ্টনাৰশ্বিপ ফাৰ্মখনে যিমান প্ৰফিট আৰ্ণ কৰিব সেই প্ৰফিটবিলাক কাৰ হ'ব পাৰ্টনাৰ্ছবিলাকৰ হ'ব পাৰ্টনাৰ্ছবিলাকৰ প্ৰফিট হ'ব বুজি পাইছেনে কথাটো চ' পাৰ্টনাৰ্ছবিলাকৰ প্ৰফিট হ'ব চ' সেই প্ৰফিটৰ যদি এটা পৰ্চন আনি পেলাই আমি ৰিজাৰ্ভ ক্ৰিয়েট কৰোঁ ডেট মিনছ কি হয় সেই প্ৰফিটবিলাক হ'ল পাৰ্টনাৰ্ছৰ এমাউণ্ট আৰু সেই প্ৰফিটৰ পৰা যদি আমি ৰিজাৰ্ভটো ক্ৰিয়েট কৰোঁ ডেট মিনছ কি হয় পাৰ্টনাৰ্ছবিলাকৰ যিটো প্ৰফিটৰ শ্বেয়াৰ হ'ব সেই শ্বেয়াৰটো কমি যাব চ' সেই এমাউণ্টটো আনি পেলাই যেনে ৰিজাৰ্ভ আমি ক্ৰিয়েট কৰোঁ চ' এতিয়া কথাটো হ'ল যে নিউ পাৰ্টনাৰ এজন এডমিশ্যন হোৱাৰ আগত বিফ'ৰ দ্য এডমিশ্যন অফ এ নিউ পাৰ্টনাৰ এজন এডমিশ্যন হোৱাৰ আগত আমি এই জেনেৰেল ৰিজাৰ্ভবিলাক কেনেকৈ ট্ৰিটমেণ্ট কৰিম আজি ক্লাছত আমি সেইবিলাক ডিছকাছ কৰিম যে নিউ পাৰ্টনাৰ এজন এডমিশ্যন হোৱাৰ আগত আমি জেনেৰেল ৰিজাৰ্ভটো আমি কেনেকৈ একাউণ্টিং ট্ৰিটমেণ্ট কৰিম বা ডিফাৰেণ্ট টাইপছ অফ ৰিজাৰ্ভবিলাক আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিম বা আমাৰ যিবিলাক আমি প্ৰফিটৰ কথা পঢ়ি আহিছোঁ ইয়াত চোৱা ছাৰপ্লাছ একাউণ্টখনে আমাক প্ৰফিটটো দেখাব বা প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বেলেঞ্চ শ্ব' কৰি আছে একুমুলেটেড প্ৰফিট হ'লে সদায় আহিব আমাৰ লাইবিলিটি চাইডে একুমুলেটেড যদি আমি যিটো টাৰ্ম পঢ়িছোঁ একুমুলেটেড প্ৰফিটটো সদায় কি আহিব বেলেঞ্চ শ্বীটৰ লাইবিলিটি চাইডে শ্ব' কৰি থাকিব আৰু যিটো আমাৰ একুমুলেটেড লছটো আমাৰ শ্ব' কৰি থাকিব এছেট চাইডে তোমালোকে যদি এছেট চাইডটো চোৱা ইয়াত দেখিবা বিল্ডিং মেচিনাৰী গুডউইল ইনভেষ্টমেণ্ট এইবিলাক হ'ল কিছুমান ফিক্স এছেট আৰু এই এছেটবিলাকৰ বাহিৰেও আমাক ইয়াত দিয়া আছে প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট বেলেঞ্চ দিয়াৰ মানে ডেবিট বেলেঞ্চ চ' তোমালোকে যদি কুৱেশ্যন কেতিয়াবা মেনশ্যন কৰা থাকে প্ৰফিট এণ্ড লছ একাউণ্ট উইদিন ব্ৰেকেট ডেবিট বেলেঞ্চ তোমালোকে সদায় মনত ৰাখিবা যদি ডেবিট বেলেঞ্চ বুলি লিখা থাকে সদায় লছ হ'ব সেইটো মানে লছ প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট বেলেঞ্চ বুলি যদি মেনশ্যন কৰা থাকে সেইটো লছ হ'ব ফাৰ্মখনৰ লছ চাফাৰ কৰি আছে আৰু প্ৰফিট এণ্ড লছ একাউণ্ট বা ছাৰপ্লাছ একাউণ্ট ক্ৰেডিট বেলেঞ্চ বুলি ক'লে সদায় প্ৰফিট হ'ব চ' এইটো কি হ'ব তোমালোকৰ কোনোবা এটা ছাইডে দিয়া থাকিব নাটো প্ৰফিট এণ্ড লছ একাউণ্ট তোমাৰ ডেবিট এছেট ছাইডে দিয়া থাকিব নটো প্ৰফিট এণ্ড লছ একাউণ্ট নতুবা লাইবিলিটি ছাইডে দিয়া থাকিব কোনোবা এটাই দিয়া থাকিব দুয়োটা একেটা চিটুৱেশ্যনত একেটা সময় দুটা ছাইডে শ্ব' কৰা নাথাকে দেখুওৱা নহয় লছ হ'লে এইটো ছাইডে দেখাব প্ৰফিট হ'লে এইটো ছাইডে দেখাব অ'কে চ' আমি এইবিলাকৰ বিষয়ে আজি আমি ডিছকাছ কৰিম একুমুলেটেড মই ক'লোৱেই একুমুলেটেড যদি প্ৰফিট হয় লাইবিলিটি ছাইডে শ্ব' কৰিব ছাৰপ্লাছ একাউণ্টখন বা প্ৰফিট এণ্ড লছ একাউণ্টখন লাইবিলিটি ছাইডে শ্ব' কৰিব আৰু একুমুলেটেড যদি লছ হয় তেতিয়া আমাৰ এছেট ছাইডে শ্ব' কৰিব অ'কে চ' এইখন আছিলে বেলেঞ্চ শ্বীট তো আমি বেচিকেলি আজি কি ডিছকাছ কৰিম যে ৰিজাৰ্ভ ফাণ্ডৰ বিষয়ে ডিছকাছ কৰিম যে ৰিজাৰ্ভ ফাণ্ডটো আমি নিউ পাৰ্টনাৰ এজন এডমিশ্যন হোৱাৰ আগত আমি ৰিজাৰ্ভ ফাণ্ডটো কেনেকৈ ট্ৰিটমেণ্ট কৰিম বা আমাৰ একুমুলেটেড যিখিনি প্ৰফিট হ'ব বা আমাৰ যিখিনি একুমুলেটেড লছ হ'ব সেই লছখিনি আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিম অ'কে চ' মই কনচেপ্টটোৰ কথা ক'লোৱেই যে সেইবিলাকে লিখা আছে ইয়াত একাউণ্টিং ট্ৰিটমেণ্ট কেনেকৈ কৰা হ'ব ৰিগাৰ্ডিং দ্য ৰিজাৰ্ভ এণ্ড দ্য একুমুলেটেড অৰ উই কেন চে দ্য আনডিষ্ট্ৰিবিউটেড প্ৰফিট অৰ লছ একুমুলেটেড বা আনডিষ্ট্ৰিবিউটেড ৱৰ্ডটোত বেছি চুইটেবল হয় এইটো কাৰণেই মানে কি হয় আনডিষ্ট্ৰিবিউটেড যিখিনি এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰা নাই সেইখিনি ৰিজাৰ্ভ কৰি ৰখা হৈছে ছেভিংছ কৰি ৰখা হৈছে যিখিনি প্ৰফিট দিছ ইজ কল্ড দ্য একুমুলেটেড প্ৰফিট বা আনডিষ্ট্ৰিবিউটেড প্ৰফিট অ'কে চ' এইবিলাক ইয়াত মেনশ্যন কৰা আছে মই যিটো কথা ক'লোঁ প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বেলেঞ্চ মানে হৈছে এপিয়াৰিং অন দ্য লাইবিলিটি ছাইড অফ দ্য বেলেঞ্চ শ্বীট এণ্ড দ্য প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট বেলেঞ্চ এপিয়াৰিং ইন দ্য এছেট ছাইড অফ দ্য বেলেঞ্চ শ্বীট চ' যে প্ৰফিট এণ্ড লছ একাউণ্ট যদি উইদিন ব্ৰেকেট ডেবিট বেলেঞ্চ বুলি দিয়া থাকে সেইটো সদায় মন কৰিবা সেইটো সদায় লছ হ'ব ফাৰ্মখনে মানে লছ চাফাৰ কৰিছে ফাৰ্মখনৰ লছ হয় সেইটো এমাউণ্ট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট যদি ক্ৰেডিট বেলেঞ্চ মেনশ্যন কৰা থাকে সেইটো সদায় মন কৰিবা সেইটো সদায় কি হ'ব লাইবিলিটি ছাইডে আহিব আৰু সেইটো ফাৰ্মখনৰ কাৰণে প্ৰফিট হ'ব অ'কে চ' এইটোৱে আছিলে একাউণ্টিং ট্ৰিটমেণ্ট অফ ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিটছ অৰ লছেছ চ' আমি ইয়াৰ জাৰ্নেল এণ্ট্ৰিকেইটা চাই লওঁ এইখন আছিলে বেলেঞ্চ শ্বীট চ' মই
কনসেপ্টটো বুজি পাবৰ কাৰণে মই বেলেন্স शीटখন ড্ৰ কৰিছিলোঁ so general reserve surplus account or profit and loss account, this is credit balance, and profit and loss account, this is debit balance. Debit balance means loss, credit balance means profit. Okay, so আমি first চাই লম journal entries. এতিয়া চোৱা, এতিয়া আমি পঢ়িলো যে একাউন্টিং ট্ৰিটমেন্টৰ কথা, ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিট একাউন্টিং ট্ৰিটমেন্টৰ কথা পঢ়িলো, কিন্তু এইবিলাক আমি কিয় পঢ়িছো? আমি পঢ়ি আছো সেফটি চেপ্টাৰ পঢ়ি আছো আমি এডমিশন অফ এ নিউ পাৰ্টনাৰ, যে নতুন এজন পাৰ্টনাৰ ফাৰ্মখন এন্ট্ৰি এডমিশন হলে আমি কি কি একাউন্টিং ট্ৰিটমেন্ট কৰিব লাগে, আমি কি আমি একাউন্টস বুকস অফ একাউন্টস মেইনটেইন কৰিব লাগে, কেনেকৈ আমি একাউন্টস বিলাক শো কৰিম, সো সেই বিষয়ে আমি পঢ়ি আছো অলৰেডি। সো আমি অলৰেডি আমি গুডউইলৰ কথা ডিসকাস কৰিলো, যে আমি গুডউইল কেনেকৈ গুডউইলৰ মেথড গিটাৰ বিষয়ে ডিসকাস কৰিলো, কোনটো মেথডত আমি কোনটো সিচুৱেচনত আমি কেনেকৈ গুডউইল ক্যালকুলেট কৰিম, সো এইবিলাক আমি ডিসকাস কৰিলো। সো এতিয়া আমি ডিসকাস কৰিম যে আমাৰ ফাৰ্মখনত নিউ পাৰ্টনাৰজন অহাৰ আগতে ওল্ড পাৰ্টনাৰ্স বিলাকে যিবিলাক ৰিজাৰ্ভ বা যিবিলাক একুমুলেটেড প্ৰফিট বা যিবিলাক একুমুলেটেড লছ আছে ফাৰ্মখনত, সেই একুমুলেটেড প্ৰফিট বা লছ বিলাক আমি কেনেকৈ ট্ৰিটমেন্ট কৰিম, সো আমি সেই বিষয়ে ডিসকাস কৰিম। সো এতিয়া কথাটো হ'ল যে নিউ পাৰ্টনাৰজন ফাৰ্মখনলৈ এডমিশন হোৱাৰ আগতেই এই যিবিলাক ৰিজাৰ্ভ আৰু একুমুলেটেড প্ৰফিট বিলাক আমি কি কৰিব লাগিব, ট্ৰিটমেন্ট একাউন্টিং ট্ৰিটমেন্ট কৰিব লাগিব। কাৰণ চোৱা, নিউ পাৰ্টনাৰজনে ফাৰ্মখনলৈ অহাৰ আগত ফাৰ্মখনক একো কন্ট্ৰিবিউশন দিয়া নাই, ফাৰ্মখনৰ কাৰণে একো কন্ট্ৰিবিউট কৰা নাই। সো সেইটো কাৰণে ফাৰ্মখনৰ যিবিলাক ৰিজাৰ্ভ হ'ব, ফাৰ্মখনৰ যিবিলাক একুমুলেটেড প্ৰফিট হ'ব, এইবিলাক হ'ব কাৰ শ্বেয়াৰ হৈ যাব, ওল্ড পাৰ্টনাৰ্স বিলাকৰ শ্বেয়াৰ হৈ যাব। কাৰণ ওল্ড পাৰ্টনাৰ্স বিলাকেহে সেই ফাৰ্মখনৰ যিবিলাক প্ৰফিট হওক বা যিবিলাক ৰিজাৰ্ভ ওল্ড পাৰ্টনাৰ্স বিলাকে ক্ৰিয়েট কৰিছিলে, তেতিয়াতো নিউ পাৰ্টনাৰ্সটো এডমিট হোৱাই নাই সেইটো টাইমলৈকে। সো সেইটো কাৰণে আমি কি কৰিব লাগে, যে নিউ পাৰ্টনাৰজন এডমিশন হোৱাৰ আগতেই ওল্ড পাৰ্টনাৰ্স বিলাকৰ, ডেট মিন্স ওল্ড পাৰ্টনাৰ্স যিকেইজন পাৰ্টনাৰে ফাৰ্মখন চলাই আছিলে নিউ পাৰ্টনাৰজন এডমিশন হোৱাৰ আগতেই, সো সেই ওল্ড পাৰ্টনাৰ্স কেইজনে কি কৰিব লাগিব, তেওঁলোকৰ যিটো প্ৰফিট হ'ব, তেওঁলোকৰ যিবিলাক শ্বেয়াৰ থাকিব, প্ৰফিটৰ যিবিলাক শ্বেয়াৰ থাকিব, সেই শ্বেয়াৰবিলাক তেওঁলোকৰ ক্যাপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰি ল'ব লাগিব, হয় নহয়? কাৰণ নিউ পাৰ্টনাৰজন যদি এডমিট হৈ যায়, তেতিয়াতো নিউ পাৰ্টনাৰজনে তাৰ শ্বেয়াৰটো পাই যাব, সেই ৰিজাৰ্ভ বিলাকৰ বা তেওঁলোকৰ যিবিলাক একুমুলেটেড প্ৰফিট থাকিব, সেই প্ৰফিট বিলাকৰ শ্বেয়াৰটো পাই যাব। সো এইটো আমাৰ মানে লজিকেল নহ'ব যিটো কথা। সো সেইটো কাৰণে কি কৰিব লাগিব, নিউ পাৰ্টনাৰজন এডমিশন হোৱাৰ আগতেই ফাৰ্মখনে কি কৰিব লাগিব, তাৰ ওল্ড পাৰ্টনাৰ্স বিলাকৰ মাজত যিবিলাক ৰিজাৰ্ভ ক্ৰিয়েট কৰিছিলে, যিবিলাক একুমুলেটেড প্ৰফিট আছিলে, সেই প্ৰফিট বিলাক কি কৰিব লাগিব, ডিস্ট্ৰিবিউট কৰিব লাগিব, তেওঁলোকৰ মাজত ডিস্ট্ৰিবিউট কৰি দিব লাগিব। তাৰ পিছতহে নিউ পাৰ্টনাৰজনে ফাৰ্মখনত এন্ট্ৰি কৰিব পাৰিব। ওকে, সো আমি ফাৰ্ষ্ট জাৰ্নেল এন্ট্ৰিটো চাই লওঁ। ফাৰ্ষ্টটো কৈছে ফৰ ট্ৰান্সফাৰ অফ ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিটছ। তো আমি এতিয়া গম পালোঁ যে নিউ পাৰ্টনাৰজন অহাৰ আগতে আমি কি হয়, সেই ৰিজাৰ্ভ বা একুমুলেটেড প্ৰফিটবিলাক আমি ট্ৰান্সফাৰ কৰিব লাগিব। কালে কৰিম, ওল্ড পাৰ্টনাৰ্স বিলাকৰ ক্যাপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰিম, ওল্ড পাৰ্টনাৰ্স বিলাকৰ ক্যাপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰিম। কিন্তু কি বেচিছত ট্ৰান্সফাৰ কৰিম, আমি কি বেচিছত ট্ৰান্সফাৰ কৰিম, কোনটো ৰেচিঅ'ত আমি ট্ৰান্সফাৰ কৰিম, আমি ওল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ত ট্ৰান্সফাৰ কৰিব লাগিব। কাৰণ নিউ পাৰ্টনাৰজন এডমিট হোৱাৰ আগতেই যে ওল্ড পাৰ্টনাৰ্স কেইজনৰ মাজত যিটো ৰেচিঅ' তেওঁলোকে প্ৰফিট শ্বেয়াৰ কৰি আছিলে, সেই ওল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টোত আমি কি কৰিব লাগিব, এই ৰিজাৰ্ভ বা একুমুলেটেড প্ৰফিট বিলাক এই ওল্ড পাৰ্টনাৰ্স বিলাকৰ ক্যাপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লাগিব। ওকে, সো ফাৰ্ষ্ট আমি এইটো চাই লওঁ, ফৰ ট্ৰান্সফাৰ অফ ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিটছ। ইয়াত চোৱা, ইয়াত দুখন একাউণ্ট ডেবিট হৈছে, প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট হৈছে, নেক্সট ৰিজাৰ্ভ ফাণ্ড একাউণ্ট অৰ জেনেৰেল ৰিজাৰ্ভ একাউণ্ট ডেবিট হৈছে। ওকে, ইয়াত কথাটো হ'ল, যদি একুমুলেটেড প্ৰফিট থাকে ফাৰ্মখনত, যদি একুমুলেটেড প্ৰফিট কুৱেশ্যনটো দি দিয়ে, তেতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট হ'ব, আৰু যদি ৰিজাৰ্ভ দি দিয়ে তেতিয়া ৰিজাৰ্ভ একাউণ্ট ডেবিট হ'ব। কি ক'লোঁ মই, একুমুলেটেড প্ৰফিট যদি দিয়া থাকে প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট হ'ব, আৰু ৰিজাৰ্ভ যদি দিয়া থাকে তেতিয়া ৰিজাৰ্ভ ফাণ্ড একাউণ্ট বা জেনেৰেল ৰিজাৰ্ভ একাউণ্ট ডেবিট হ'ব। যদি দুইটাই দিয়া থাকে দুইখন একাউণ্টে ডেবিট হ'ব। সো আমি যিহেতু দুইটা কথাই পঢ়িছোঁ, ৰিজাৰ্ভ লগতে একুমুলেটেড প্ৰফিট দুইটা কথাই পঢ়িছোঁ, সো সেইটো কাৰণে আমি
দুইখন একাউণ্ট ডেবিট কৰিলোঁ প্ৰফিট এণ্ড লছ একাউণ্টখনত আহিব আমাৰ যিটো একুমুলেটেড প্ৰফিটৰ বেলেঞ্চটো একুমুলেটেড প্ৰফিটত যিমানখিনি বেলেঞ্চ থাকিব সেইটো আহি যাব আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টত আৰু ৰিজাৰ্ভত যিটো বেলেঞ্চ থাকিব সেইটো আহি যাব আমাৰ ৰিজাৰ্ভ ফাণ্ড বা জেনেৰেল ৰিজাৰ্ভ একাউণ্টত আৰু এই এমাউণ্টখিনি কালৈ ট্ৰান্সফাৰ কৰা হ'ব অল পাৰ্টনাৰ্ছবিলাকলৈ অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব কোনটো ৰেচিঅ'ত আমি ট্ৰান্সফাৰ কৰিম এইটো হ'ব আমাৰ অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' চ' ইয়াত নেৰেশ্যনটো দিয়াই আছে অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' এতিয়া কথাটো হ'ল যে আমি প্ৰফিট এণ্ড লছ একাউণ্টখন ডেবিট কৰিলোঁ আৰু ৰিজাৰ্ভ ফাণ্ড একাউণ্টখন ডেবিট কৰিলোঁ কেলৈ ডেবিট কৰিলোঁ তো আমিতো ইয়াত ডেবিট কৰি দিলোঁ এই দুখন একাউণ্ট কেলৈ ডেবিট কৰিলোঁ কাৰণ প্ৰফিট এণ্ড তোমালোকে যদি চোৱা প্ৰফিট এণ্ড লছ একাউণ্টখন লাইবিলিটি ছাইডে থাকে ৰিজাৰ্ভ ফাণ্ড লাইবিলিটি ছাইডে থাকে চ' কি হয় প্ৰফিট এণ্ড লছ একাউণ্ট আৰু ৰিজাৰ্ভ ফাণ্ড এই দুইটা একাউণ্ট বা দুইখন একাউণ্ট ফাৰ্মখনৰ কাৰণে এটা লাইবিলিটি হয় সেইকাৰণে আমি বেলেঞ্চ শ্বীটৰ লাইবিলিটি ছাইডে শ্ব' কৰিছোঁ চ' এই দুটা লাইবিলিটি হয় আৰু আমি জানো যে লাইবিলিটি আমি কি কৰিম পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰিম মানে সেই লাইবিলিটিবিলাক কি হৈ যাব ফাৰ্মখনৰ যিবিলাক প্ৰফিটটো একুমুলেটেড প্ৰফিটবিলাক আৰু যিবিলাক ৰিজাৰ্ভ ফাণ্ড সেইবিলাক কি হৈ যাব কমি যাব সেইবিলাক ডিক্ৰিজ হৈ যাব নাইকিয়া হৈ যাব চ' তোমালোকে যদি চোৱা তোমালোকে লাইবিলিটি একাউণ্টখনৰ যদি ৰুলটো চোৱা লাইবিলিটি ইনক্ৰিজ হ'লে ক্ৰেডিট হয় আৰু লাইবিলিটি ডিক্ৰিজ হ'লে ডেবিট হয় চ' আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা বা ৰিজাৰ্ভ ফাণ্ড একাউণ্টৰ পৰা আমি কি কৰিলোঁ তাৰ এমাউণ্টকেইটা আমি পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলোঁ ডেট মিনছ ইয়াৰ যিকেইটা বেলেঞ্চ আছিলে এইকেইটা কমি গ'ল লাইবিলিটিছবিলাক কমি গ'ল আৰু কমি যোৱাৰ কাৰণে আমি কি কৰিলোঁ ডেবিট কৰি দিলোঁ আৰু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কি হয় পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টখন বাঢ়ি গ'ল আৰু সেইকাৰণে ক্ৰেডিট হৈ গ'ল This is the first entry. Next one is the for transferring accumulated loss. আমি ৰিজাৰ্ভ ট্ৰান্সফাৰ কৰিলোঁ আৰু accumulated profit ট্ৰান্সফাৰ কৰিলোঁ নেক্সট এণ্ট্ৰিটো কৈছে যিটো আমাৰ accumulated loss যদি ফাৰ্মখনে যদি লছ চাফাৰ কৰি থাকে more than 2 years বা কেইবছৰমান ধৰি যদি ফাৰ্মখনে যদি লছ চাফাৰ কৰি থাকে আৰু সেই লছটো যদি accumulate কৰি যোৱা হয় সেই লছটো আমি কেনেকৈ ট্ৰান্সফাৰ কৰিম নিউ পাৰ্টনাৰ যদি ফাৰ্মখনলৈ এডমিশ্যন ল'বলৈ আহে তাৰ আগতে আমি সেই একুমুলেটেড লছটো আমি অল্ড পাৰ্টনাৰ্ছবিলাকৰ মাজত কি কৰিব লাগিব ডিষ্ট্ৰিবিউট কৰিব লাগিব যেনেকৈ আমি প্ৰফিট বা ৰিজাৰ্ভ এমাউণ্টখিনি ডিষ্ট্ৰিবিউট কৰিছিলোঁ চিমিলাৰলি ফাৰ্মখনে যদি লছ চাফাৰ কৰে সেই লছখিনিও কি হয় অল্ড পাৰ্টনাৰ্ছবিলাকৰ মাজত ডিষ্ট্ৰিবিউট কৰিব লাগিব অ'কে চ' ইয়াৰ এণ্ট্ৰিটো ৰিভাৰ্চ হৈ যাব আগৰ ওপৰৰ এণ্ট্ৰিটোতকৈ ইয়াৰ এণ্ট্ৰিটো ৰিভাৰ্চ হৈ যাব ইয়াততো একুমুলেটেড লছৰ কথা কৈছে অনলি চ' সেইকাৰণে ইয়াত একুমুলেটেড প্ৰফিট হ'লে মানে যিটো এণ্ট্ৰি আহিব তাৰ এণ্ট্ৰিটো ৰিভাৰ্চ হৈ যাব উল্টা হৈ যাব চ' আমি যদি চাওঁ ইয়াত একুমুলেটেড লছ যদি আমি ট্ৰান্সফাৰ কৰিবলগীয়া হয় তেতিয়া কি হৈ যাব অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট হৈ যাব অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট কাৰণ লছ ফাৰ্মখনৰ লছ আছে ফাৰ্মখনৰ লছ হোৱা মানে পাৰ্টনাৰ্ছবিলাকৰ লছ আৰু সেই পাৰ্টনাৰ্ছবিলাকৰ লছবিলাকো যেতিয়া আমি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰিম সেইটো সদায় ডেবিট ছাইডে যাব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত ডেবিট ছাইডে আমি শ্ব' কৰিব লাগিব তাৰ লছবিলাক যদি পাৰ্টনাৰ্ছবিলাকৰ প্ৰফিট হয় তেতিয়া আমি ক্ৰেডিট ছাইডে শ্ব' কৰিম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইডে শ্ব' কৰিম আৰু যদি পাৰ্টনাৰ্ছবিলাকৰ যদি লছ হয় পাৰ্টনাৰ্ছবিলাকৰ যদি লছ এমাউণ্ট এটা পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰিবলগীয়া হয় তেতিয়া সেই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টখনৰ ডেবিট ছাইডে যাব সেইকাৰণে ইয়াত ডেবিট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট দেখাইছে আৰু 2 প্ৰফিট এণ্ড লছ একাউণ্ট ডেট মিনছ কি প্ৰফিট এণ্ড লছ একাউণ্ট 2 প্ৰফিট এণ্ড লছ একাউণ্ট মিনছ প্ৰফিট যিটো লছটো আমাৰ ইনক্ৰিজ হৈ গৈছে লছটো ইনক্ৰিজ হোৱা মানে আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টৰ বেলেঞ্চটো বাঢ়ি গৈছে একো লছ হোৱাৰ কাৰণে চ' সেইটো কাৰণে আমি কি কৰি সেই লছটো সদায় আমি কিহত দেখালোঁ এছেট মই কৈছোঁৱেই যে আমাৰ একুমুলেটেড যেতিয়া লছ হ'ব একুমুলেটেড লছ হ'লে কি হয় আমি এছেট ছাইডে শ্ব' কৰোঁ একুমুলেটেড লছটো আমি এছেট ছাইডে শ্ব' কৰোঁ যেনেকৈ মই দেখাইছিলোঁ যে যিটো আমাৰ এইটো প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট বেলেঞ্চ মানে লছ বুলি কৈছিলোঁ আৰু লছ হ'লে সদায় আমি কোনটো ছাইডে শ্ব' কৰোঁ এছেট ছাইডে শ্ব' কৰোঁ বেলেঞ্চ শ্বীটৰ এছেট ছাইডে আহি যাব চ' সেইটো কাৰণে আমি ইয়াত কি কৰিলোঁ ইয়াৰ আমি এণ্ট্ৰিটো ৰিভাৰ্চ কৰি এনেকৈ মনত ৰাখিব পাৰা তোমালোকে এণ্ট্ৰিটো ৰিভাৰ্চ কৰি দিব পাৰা আৰু ইয়াৰ যদি লজিকটো বিচাৰা ইয়াৰ লজিকটো এইটোৱে হ'ব যে অল্ড যিহেতু লছ আছে লছ সদায় কিয় পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ডেবিট ছাইডে যাব সেইকাৰণে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট হৈছে অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট টু প্ৰফিট এণ্ড লছ একাউণ্টখন যিহেতু আমাৰ ইয়াত লছ হৈছিলে লছ হ'লে এছেট ছাইডে আহে আৰু এছেট ছাইডে যিহেতু আমি এই একাউণ্টখন এছেট একাউণ্ট বুলি ধৰিব লাগিব কাৰণ লছ হৈছে লছ হ'লে এছেট ছাইডে আহে চ' যিহেতু এছেট ক্ৰেডিট হৈ গৈছে এছেট একাউণ্টখন যেতিয়া ক্ৰেডিট হৈ গৈছে ডেট মিনছ এছেট ডিক্ৰিজ হৈ গৈছে
মনত ৰাখিবা এছেট ইনক্ৰিজ হ'লে ডেবিট কৰোঁ আৰু এছেট ডিক্ৰিজ হ'লে আমি ক্ৰেডিট কৰোঁ সদায় ক্ৰেডিট কৰোঁ এছেট ডিক্ৰিজ হ'লে সো সেইকাৰণে প্ৰফিট এণ্ড লছ একাউণ্টখন আমি ক্ৰেডিট কৰিছোঁ অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট সো ইয়াৰ নেৰেশ্যন যিটো কৈছে বিং লছ ট্ৰান্সফাৰ টু দ্য অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইন দেয়াৰ অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আৰু ইয়াতো আমি কি কৰিম অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'তে আমি লছখিনিও ডিষ্ট্ৰিবিউট কৰিব লাগিব সো এই দুটাই বেচিকেলি জাৰ্নেল এণ্ট্ৰি আহে ৰিগাৰ্ডিং দ্য ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিট অৰ লছেছ এই ক্ষেত্ৰত এই দুটাই জাৰ্নেল এণ্ট্ৰি আহে সো আমি ইয়াত ৰিজাৰ্ভ আৰু একুমুলেটেড প্ৰফিটৰ কাৰণে ছেপাৰেটলিও আমি এণ্ট্ৰি পাছ কৰিব পাৰোঁ যদি দুইটা আমাৰ বেলেঞ্চ দি থোৱা থাকে আমি একেটা এণ্ট্ৰিতে পাছ কৰি দিব পাৰোঁ দুখন একাউণ্ট আমি ডেবিট কৰি দিম আৰু অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টখন ক্ৰেডিট কৰি দিম যদি ইয়াত অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ কথা কৈছে যদি আমাক ইয়াত দিয়া থাকে এ বি যদি দুজন পাৰ্টনাৰ্ছ থাকে তেতিয়া টু এজ কেপিটেল একাউণ্ট আহি যাব টু বিজ কেপিটেল একাউণ্ট দুখন কেপিটেল একাউণ্ট আমি দেখাব লাগিব যে দুজন পাৰ্টনাৰ থাকে অ'কে সো এই দুটাই বেচিকেলি এণ্ট্ৰি আছিলে আমাৰ ৰিজাৰ্ভ এণ্ড একুমুলেটেড প্ৰফিট বা লছ ট্ৰান্সফাৰ কৰা জাৰ্নেল এণ্ট্ৰি সো তোমালোকে এটাই মনত ৰাখিবা কথাটো হ'ল যে নিউ পাৰ্টনাৰ এজন ফাৰ্মখনলৈ এডমিট হোৱাৰ আগতেই আমি কি কৰিব লাগিব অল পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক ৰিজাৰ্ভ থাকে অল পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক একুমুলেটেড প্ৰফিট থাকে বা একুমুলেটেড লছ থাকে চ' সেইবিলাক অল পাৰ্টনাৰ্ছবিলাকৰ মাজতে ছেটেল কৰিব লাগিব তেওঁলোকৰ মাজতে ডিষ্ট্ৰিবিউট কৰি দিব লাগিব তাৰ সেই ডিষ্ট্ৰিবিউট কৰাৰ পাছতহে নিউ পাৰ্টনাৰজনে কি হয় ফাৰ্মখনত এণ্ট্ৰি কৰিব অ'কে চ' আজি ভিডিঅ'টো ইমানে আছিলে চ' থেংক ইউ